নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকক সকলোকে প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেললৈ আন্তৰিক স্বাগতম জনাইছোঁ। আশা কৰোঁ ভগৱানৰ কৃপাত আপোনালোক সকলো সুস্থ, সুখী আৰু শান্তিত আছে। আজিৰ ভিডিঅ'টোত কিন্তু সাধাৰণ কোনো ৰাশিফলৰ ভিডিঅ' নহয়। আজিৰ বিষয়টো হৈছে এক অতি গুৰুত্বপূৰ্ণ খগোলীয় আৰু জ্যোতিষীয় ঘটনা। 12 আগষ্ট 2026 তাৰিখে সংঘটিত হ'বলগীয়া বছৰৰ দ্বিতীয় আৰু শেষ সূৰ্যগ্ৰহণ। এই সূৰ্যগ্ৰহণলৈ ইতিমধ্যে বহু মানুহৰ মাজত কৌতূহল সৃষ্টি হৈছে, কিয়নো এইবাৰ সূৰ্যগ্ৰহণ হ'ব পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ আৰু জ্যোতিষীয় গণনা অনুসৰি এই সূৰ্যগ্ৰহণ কৰ্কট ৰাশিত সংঘটিত হ'ব। তাতোতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল, গ্ৰহণৰ সময়ত কৰ্কট ৰাশিত সূৰ্য আৰু বৃহস্পতিৰ সংযোগ থাকিব বুলি জ্যোতিষীয় গণনাত উল্লেখ কৰা হৈছে। সেয়ে এই গ্ৰহণৰ প্ৰভাৱ কেৱল এটা বা দুটা ৰাশিৰ মাজতে সীমাবদ্ধ নাথাকিব বুলি জ্যোতিষীয় বিশ্বাসত কোৱা হৈছে। কোনো ৰাশিৰ বাবে ই সুযোগৰ দুৱাৰ মুকলি কৰিব পাৰে, আন কোনো ৰাশিৰ বাবে সাৱধান হোৱাৰ সংকেত কঢ়িয়াই আনিব পাৰে। গতিকে আপুনি যদি জ্যোতিষ, ৰাশিফল আৰু গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ বিষয়ে জানিবলৈ আগ্ৰহী, তেন্তে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। আৰু বিশেষকৈ শেষৰ ফালে আমি জানিম কোন 7টা ৰাশিৰ বাবে এই সূৰ্যগ্ৰহণ তুলনামূলকভাৱে শুভ বুলি ধৰা হৈছে আৰু কোন 5টা ৰাশিৰ জাতক জাতিকাই অধিক সাৱধান হোৱা উচিত। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক সূৰ্যগ্ৰহণ প্ৰকৃততে কেনেকৈ সংঘটিত হয়। আমি সকলোৱে জানো যে পৃথিৱীয়ে সূৰ্যক প্ৰদক্ষিণ কৰে আৰু চন্দ্ৰই পৃথিৱীক প্ৰদক্ষিণ কৰে। যেতিয়া কোনো বিশেষ সময়ত চন্দ্ৰ, পৃথিৱী আৰু সূৰ্যৰ মাজলৈ আহে, তেতিয়া চন্দ্ৰই সূৰ্যৰ পোহৰ পৃথিৱীৰ কিছুমান অঞ্চললৈ যোৱাত বাধা দিয়ে। এই পৰিস্থিতিতে সূৰ্যগ্ৰহণ সংঘটিত হয়। যদি চন্দ্ৰই সূৰ্যক সম্পূৰ্ণৰূপে ঢাকি পেলায়, তেন্তে তাক পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ বুলি কোৱা হয়। আনহাতে সূৰ্যৰ কিছু অংশহে ঢাকি পৰিলে তাক আংশিক সূৰ্যগ্ৰহণ বুলি কোৱা হয়। 12 আগষ্ট 2026 সূৰ্যগ্ৰহণটো পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ। এই কাৰণে এই গ্ৰহণক লৈ খগোল প্ৰেমীসকলৰ মাজতো বিশেষ আগ্ৰহ দেখা গৈছে। এতিয়া আহোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটোলৈ। পঞ্জিকা অনুসৰি 12 আগষ্ট 2026 তাৰিখ এই সূৰ্যগ্ৰহণ স্পৰ্শ বা আৰম্ভণি হ'ব নিশা 9:14। ইয়াৰ পিছত গ্ৰহণ ক্ৰমে অধিক স্পষ্ট ৰূপ ল'ব। পূৰ্ণগ্ৰাস আৰম্ভ হ'ব নিশা 10:30। ইয়াৰ পিছত নিশা 11:19 গ্ৰহণৰ মধ্য অৱস্থাত থাকিব। তাৰ পিছত পূৰ্ণগ্ৰাস অৱস্থা ক্ৰমে শেষলৈ আগবাঢ়িব আৰু নিশা 12:12 পূৰ্ণগ্ৰাস সমাপ্ত হ'ব। অৱশেষত গ্ৰহণৰ সম্পূৰ্ণ সমাপ্তি অৰ্থাৎ গ্ৰহণৰ মুখ্য হ'ব 13 আগষ্টৰ নিশা 1:28। অৰ্থাৎ পঞ্জিকাৰ তথ্য অনুসৰি গ্ৰহণৰ আৰম্ভণিৰ পৰা সম্পূৰ্ণ সমাপ্তিলৈ মুঠ সময় প্ৰায় 4 ঘণ্টা 14 মিনিট। কিন্তু মনত ৰাখিব, গ্ৰহণৰ এই সম্পূৰ্ণ সময়খিনি সকলো ঠাইৰ পৰা একেধৰণে দেখা নাযাব। কোনো ঠাইত গ্ৰহণৰ আংশিকভাৱে, কোনো ঠাইত পূৰ্ণগ্ৰাস ৰূপত আৰু কোনো অঞ্চলত একেবাৰে দেখা নাযাব পাৰে। প্ৰিয় দৰ্শক, কৰ্কট ৰাশিত সংঘটিত হ'ব সূৰ্যগ্ৰহণ। এতিয়া আহোঁ জ্যোতিষৰ এটা বিশেষ দিশলৈ। জ্যোতিষীয় গণনা অনুসৰি এই সূৰ্যগ্ৰহণৰ সময়ত সূৰ্য কৰ্কট ৰাশিত অৱস্থান কৰিব। কৰ্কট ৰাশি চন্দ্ৰৰ সৈতে সম্পৰ্কিত ৰাশি হিচাপে বৈদিক জ্যোতিষত বিশেষ গুৰুত্ব লাভ কৰে। আনহাতে এই সময়ছোৱাত বৃহস্পতিৰো কৰ্কট ৰাশিত অৱস্থান থাকিব বুলি গণনা কৰা হৈছে। ফলত সূৰ্য আৰু বৃহস্পতিৰ এই সংযোগ লৈ জ্যোতিষীয় মহলত বিশেষ চৰ্চা দেখা গৈছে। বৃহস্পতি জ্ঞান, শিক্ষা, ধৰ্ম, ভাগ্য, সম্পদ আৰু বিস্তাৰৰ কাৰক গ্ৰহ হিচাপে গণ্য কৰা হয়। আনহাতে সূৰ্যক আত্মবিশ্বাস, নেতৃত্ব, সন্মান, কৃতিত্ব আৰু পিতৃস্থানীয় বিষয়ৰ কাৰক বুলি ধৰা হয়। সেয়েহে এই দুয়োটা গ্ৰহৰ সংযোগে কিছুমান ৰাশিৰ জীৱনত বিশেষ পৰিৱৰ্তনৰ সম্ভাৱনা সৃষ্টি কৰিব পাৰে বুলি জ্যোতিষীয় বিশ্বাসত কোৱা হৈছে। ইয়াৰ লগতে সূৰ্য অশ্লেষা নক্ষত্ৰত অৱস্থান কৰিব বুলি উল্লেখ কৰা হৈছে। অশ্লেষা নক্ষত্ৰত বুধ গ্ৰহৰ নক্ষত্ৰ হিচাপে গণ্য কৰা হয়। সেয়েহে এই গ্ৰহণৰ সময়ত সূৰ্য, বৃহস্পতি, কৰ্কট ৰাশি আৰু অশ্লেষা নক্ষত্ৰ এই সকলোবোৰ জ্যোতিষীয় সংযোগে বিষয়টোক অধিক গুৰুত্বপূৰ্ণ কৰি তুলিছে। প্ৰিয় দৰ্শক, এতিয়া জানো আহক ভাৰতৰ পৰা সূৰ্যগ্ৰহণ দেখা যাবনে? এতিয়া বহু মানুহৰ মনত থকা এটা প্ৰশ্ন, ভাৰতৰ পৰা 22 আগষ্টত এই সূৰ্যগ্ৰহণ দেখা যাবনে? ইয়াৰ উত্তৰ হৈছে নহয়। এই সূৰ্যগ্ৰহণ ভাৰতৰ পৰা দৃশ্যমান নহ'ব। অৰ্থাৎ ভাৰতত বহি এই পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ প্ৰত্যক্ষভাৱে চোৱাৰ সুযোগ নাথাকিব। সেয়েহে ভাৰতৰ আকাশত এই গ্ৰহণৰ ফলত সূৰ্য ঢাকি যোৱা দৃশ্য দেখা নাযাব। কিন্তু গ্ৰহণ ভাৰতৰ পৰা দেখা নগলেও জ্যোতিষীয় বিশ্বাস অনুসৰি
ইয়াৰ প্ৰভাৱ 12টা ৰাশিৰ ওপৰত আলোচনা কৰা হয়। ভাৰতত ভূতক কাল মান্য হ'বনে? এতিয়া আহোঁ আন এটা গুৰুত্বপূৰ্ণ বিষয়লৈ, যিটো হ'ল ভূতক কাল। শাস্ত্ৰীয় পৰম্পৰা অনুসৰি সূৰ্যগ্ৰহণ প্ৰায় 12 ঘণ্টা পূৰ্বে ভূতক কাল আৰম্ভ হয় বুলি বহুতে বিশ্বাস কৰে। এই সময়ছোৱাত বহু মানুহে শুভ আৰু মাংগলিক কাম কাজৰ পৰা বিৰত থাকে। বহু পৰম্পৰাত মন্দিৰৰ দুৱাৰ বন্ধ ৰখা, পূজা অৰ্চনাত বিশেষ নিয়ম পালন কৰা আদি প্ৰথাও দেখা যায়। গ্ৰহণ শেষ হোৱাৰ পিছত শুদ্ধিকৰণৰ পৰম্পৰা পালন কৰি পুনৰ পূজা অৰ্চনা আৰম্ভ কৰা হয়। কিন্তু এটা গুৰুত্বপূৰ্ণ কথা হ'ল এইবাৰৰ সূৰ্যগ্ৰহণৰ ভাৰতত দৃশ্যমান নহয়। সেয়েহে প্ৰচলিত শাস্ত্ৰীয় নিয়ম অনুসৰি ভাৰতত এই সূৰ্যগ্ৰহণৰ ভূতক কাল মান্য নহ'ব বুলি ধৰা হৈছে। তথাপিও ধৰ্মীয় বিশ্বাস অনুসৰি গ্ৰহণৰ সময়ত ঈশ্বৰৰ নাম স্মৰণ কৰা, মন্ত্ৰ জপ কৰা, ধ্যান কৰা আদি বহুতে শুভ বুলি গণ্য কৰে। প্ৰিয় দৰ্শক, কোন কোন ঠাইত দেখা যাব সূৰ্যগ্ৰহণ? এইবাৰ পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ ভাৰতৰ পৰা দেখা নাযাব যদিও পৃথিৱীৰ কিছুমান অঞ্চলত ইয়াৰ সুন্দৰ দৃশ্য দেখা যাব পাৰে। বিশেষকৈ গ্ৰীণলেণ্ড, আইচলেণ্ড, উত্তৰ স্পেইন, আৰ্কটিক অঞ্চল আৰু ইউৰোপৰ কিছু অংশত গ্ৰহণ দৃশ্যমান হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰি স্পেইন, পৰ্তুগালৰ কিছু অংশ আৰু ৰাছিয়াৰ উত্তৰ অংশতো গ্ৰহণৰ দৃশ্য দেখা যাব পাৰে। যিসকল অঞ্চল পূৰ্ণগ্ৰাস পথৰ ভিতৰত থাকিব, সেই অঞ্চলৰ জাতক জাতিকাসকলে চন্দ্ৰই সূৰ্যক সম্পূৰ্ণৰূপে ঢাকি পেলোৱা এক বিৰল দৃশ্য প্ৰত্যক্ষ কৰিব পাৰিব। দিনৰ সময়তে আন্ধাৰ হৈ পৰিবনে? এতিয়া প্ৰশ্ন আহে, সম্পূৰ্ণ সূৰ্যগ্ৰহণৰ সময়ত দিনত আকাশ আন্ধাৰ হৈ পৰিবনে? হয়, যিবোৰ অঞ্চলত পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ দেখা যাব, সেই অঞ্চলৰ কিছুমান ঠাইত কেইমিনিটমানৰ বাবে দিনৰ পোহৰ যথেষ্ট কমি যাব পাৰে। কাৰণ এই সময়ত চন্দ্ৰই সূৰ্যৰ উজ্জ্বল অংশ সম্পূৰ্ণৰূপে ঢাকি পেলায়। ফলত আকাশত এক অদ্ভুত পৰিৱেশৰ সৃষ্টি হয়। দিনৰ মাজতো আকাশ অন্ধকাৰময় হৈ পৰে, উজ্জ্বল তৰা বা গ্ৰহৰ কিছুমান দৃশ্যমান হোৱাৰ সম্ভাৱনাও থাকে। এই দৃশ্য খগোল প্ৰেমী আৰু বিজ্ঞান প্ৰেমীসকলৰ বাবে বিশেষভাৱে আকৰ্ষণীয়। এতিয়া জানো আহক 12 ৰাশিৰ ওপৰত সূৰ্যগ্ৰহণৰ প্ৰভাৱ। এতিয়া আহোঁ আজিৰ ভিডিঅ'টোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশলৈ। জ্যোতিষীয় বিশ্বাস অনুসৰি সূৰ্যগ্ৰহণৰ প্ৰভাৱ সকলো ৰাশিৰ ওপৰত একে নহয়। কোনো ৰাশিৰ বাবে এই সময়ছোৱা নতুন সুযোগৰ সংকেত হ'ব পাৰে, আনহাতে কোন ৰাশিৰ বাবে নিজৰ সিদ্ধান্ত, স্বাস্থ্য আৰু সম্পৰ্কৰ ক্ষেত্ৰত সাৱধান হোৱাৰ সময় হ'ব পাৰে। বিশেষকৈ বৃষ, কন্যা, তুলা, বৃশ্চিক, মকৰ, কুম্ভ আৰু মীন ৰাশিৰ জাতক জাতিকাসকলে তুলনামূলকভাৱে শুভ ফল লাভ কৰিব পাৰে বুলি জ্যোতিষীয় বিশ্বাসত কোৱা হৈছে। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম আগবাঢ়িব পাৰে, নতুন কাম আৰম্ভ কৰাৰ সুযোগ আহিব পাৰে, কৰ্মক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা দেখা দিব পাৰে, আয়ৰ ক্ষেত্ৰতো কিছু ইতিবাচক পৰিৱৰ্তন আহিব পাৰে। আনহাতে মেষ, মিথুন, কৰ্কট, সিংহ আৰু ধনু ৰাশিৰ জাতক জাতিকাসকলে এই সময়ছোৱাত কিছু সাৱধান হৈ চলাটো ভাল। অযথা তৰ্ক বিতৰ্ক, খৰখেদা সিদ্ধান্ত লোৱা, কৰ্মক্ষেত্ৰত সংঘাত সৃষ্টি কৰা অথবা নিজৰ স্বাস্থ্যক অৱহেলা কৰাৰ পৰা বিৰত থাকিব লাগে। কিন্তু মনত ৰাখিব, এয়া জ্যোতিষীয় বিশ্বাসৰ ওপৰত আধাৰিত সম্ভাৱ্য ফলাফলহে। প্ৰিয় দৰ্শক, 7টা ৰাশিৰ বাবে কি অশুভ? জ্যোতিষীয় বিশ্বাস অনুসৰি বৃষ, কন্যা, তুলা, বৃশ্চিক, মকৰ, কুম্ভ আৰু মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সময়ছোৱাত কিছুমান ইতিবাচক সুযোগ সৃষ্টি হ'ব পাৰে। দীৰ্ঘদিন ধৰি কোনো কামৰ বাবে অপেক্ষা কৰি থকা জাতক জাতিকাসকলে ভাল খবৰ লাভ কৰিব পাৰে। চাকৰি বিচাৰি থকা জাতক জাতিকাসকলৰ বাবে নতুন সুযোগৰ দুৱাৰ মুকলি হ'ব পাৰে। ব্যৱসায়ৰ সৈতে জড়িত জাতক জাতিকাসকলে নতুন পৰিকল্পনা আৰম্ভ কৰাৰ সুযোগ লাভ কৰিব পাৰে। কোনো জাতক জাতিকাৰ ক্ষেত্ৰত আৰ্থিক লাভ, আয় বৃদ্ধিৰ সম্ভাৱনা দেখা যাব পাৰে। অৱশ্যে শুভ সময় আহিলেও নিজৰ পৰিশ্ৰম আৰু বিচক্ষণতা অবিহনে সফলতা লাভ কৰা সম্ভৱ নহয়। সেয়েহে গ্ৰহ নক্ষত্ৰৰ ওপৰত ভৰসা কৰাৰ লগতে নিজৰ কৰ্মৰ ওপৰতো বিশ্বাস ৰাখিব লাগিব। প্ৰিয় দৰ্শক, 5টা ৰাশিয়ে কি সাৱধানতা ল'ব লাগিব? মেষ, মিথুন, কৰ্কট, সিংহ আৰু ধনু ৰাশিৰ জাতক জাতিকাসকলে এই সময়ছোৱাত নিজৰ আচৰণ আৰু সিদ্ধান্তৰ ক্ষেত্ৰত কিছু অধিক সাৱধান হোৱা উচিত বুলি জ্যোতিষীয় বিশ্বাসত কোৱা হৈছে। বিশেষকৈ খং, অহংকাৰ আৰু অযথা তৰ্ক বিতৰ্ক পৰিহাৰ কৰাটো ভাল। কৰ্মক্ষেত্ৰত কোনো সহকৰ্মীৰ সৈতে মতভেদ হ'লে তৎক্ষণাত প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি শান্তভাৱে বিষয়টো সমাধান কৰিবলৈ চেষ্টা কৰক। আৰ্থিক ক্ষেত্ৰত অপ্ৰয়োজনীয় খৰচ কমাওক আৰু কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পূৰ্বে ভালদৰে চিন্তা কৰক। প্ৰিয় দৰ্শক, 12 আগষ্ট 2026 এই সূৰ্যগ্ৰহণ নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ খগোলীয় ঘটনা। জ্যোতিষীয় দৃষ্টিকোণৰ পৰা কৰ্কট ৰাশিত সূৰ্যগ্ৰহণ আৰু বৃহস্পতিৰ অৱস্থানৰ বাবে ইয়াক বিশেষ গুৰুত্বপূৰ্ণ বুলি ধৰা হৈছে।
কিন্তু আমি মনত ৰাখিব লাগিব যে জ্যোতিষীয় ৰাশিফল বিশ্বাস আৰু পৰম্পৰাৰ ওপৰত আধাৰিত। ই কোনো নিশ্চিত ভৱিষ্যৎবাণী নহয়। জীৱনত সফলতা লাভ কৰিবলৈ নিজৰ পৰিশ্ৰম, ধৈৰ্য, সঠিক সিদ্ধান্ত আৰু ইতিবাচক চিন্তাই আটাইতকৈ গুৰুত্বপূৰ্ণ। গতিকে গ্ৰহণক লৈ ভয় নকৰিব, বৰঞ্চ এই সময়ছোৱাক নিজৰ জীৱনক অধিক সুন্দৰ আৰু সুসংগঠিত কৰাৰ এক সুযোগ হিচাপে গ্ৰহণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ ৰাশি দীৰ্ঘ কন্যা, তুলা, বৃশ্চিক, মকৰ, কুম্ভ অথবা মীন তেন্তে কমেণ্টত আপোনাৰ ৰাশিটো লিখি জনাব। আৰু যদি আপোনাৰ ৰাশি মেষ, মিথুন, কৰ্কট, সিংহ অথবা ধনু তেন্তে আপুনিও কমেণ্টত আপোনাৰ ৰাশি লিখিব পাৰে। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবলৈ নাপাহৰিব। আপোনাৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ মাজত এই তথ্য শ্বেয়াৰ কৰক। আৰু এনে ধৰণৰ দৈনিক ৰাশিফল, জ্যোতিষ, গ্ৰহ নক্ষত্ৰ আৰু বিশেষ জ্যোতিষীয় ভিডিঅ' নিয়মীয়াকৈ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।